নমস্কাৰ বন্ধু বান্ধৱীসকল, নতুন এক ভিডিঅ'ত সকলোকে স্বাগতম জনাইছোঁ। মই ইয়াৰ আগৰ ভিডিঅ'ত পেৰিছ অলিম্পিকত ভাৰতৰ কোনখন ৰাজ্যই কিমানজনকৈ খেলুৱৈ পঠিয়াইছিলে তাৰ বিষয়ে আলোচনা কৰিছিলোঁ। আৰু যিসকলে এতিয়ালৈকে ভিডিঅ'টো চোৱা নাই, ডেছক্ৰিপশ্যনত লিংকটো দি দিম। এই ভিডিঅ'টো শেষ হোৱাৰ পিছতে সেই ভিডিঅ'টো চাই ল'ব। আৰু যিসকলে অলৰেডি সেই ভিডিঅ'টো চাইছে তেন্তে তাৰ পৰা এটা প্ৰশ্ন কৰিছোঁ, কোনখন ৰাজ্য সবাতোতকৈ বেছি খেলুৱৈ পেৰিছ অলিম্পিকলৈ পঠিয়াইছিলে? যিসকলে জানে এনচাৰটো আপোনালোকে কমেণ্টত জনাব। আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম টোটেল 117জন খেলুৱৈ পেৰিছ অলিম্পিকত খেলিব পঠিয়াইছিলে ভাৰতৰ হৈ। তাৰে ভিতৰত 6টা মেডেল লাভ কৰে, আৰু সেই 6টা মেডেল কোনে লাভ কৰে, কি খেলত লাভ কৰে, আমি ধুনীয়াকৈ আজি আলোচনা কৰিম। চাওঁ আহক এতিয়া। ইণ্ডিয়া মেন্স হকী টীমে এইবাৰ ব্ৰঞ্জৰ মেডেল লাভ কৰে, আৰু এটা হৈছে ভাৰতৰ হৈ 13টা মেডেল কেৱল হকী টীমে আনিছে। আপোনাৰ ফাৰ্ষ্ট মেডেলটো আনিছিলে 1928 চনত, আৰু সেই মেডেলটো গ'ল্ড আছিলে। আৰু ভাৰতৰ হকী টীমে টোটেল অলিম্পিকত 13টা মেডেল আনিছিলে, তাৰে গ'ল্ড 8টা, চিলভাৰ 1টা, ব্ৰঞ্জ 4টা। এইকেইটা মনত ৰাখিব। ভাৰতৰ প্ৰথম হকী টীমে কোন চনত আনিছিলে? 1928 চনত গ'ল্ড মেডেল আনিছিলে। হ'ল। এতিয়া নেক্সটটো হ'ল স্বপ্নীল কোচালে। তেওঁ ব্ৰঞ্জৰ মেডেল লাভ কৰিছিলে। তেওঁ কি খেলত ব্ৰঞ্জৰ মেডেল লাভ কৰিছিলে? শ্বুটিং। আৰু তেওঁ 50 মিটাৰ ৰাইফলত সেই মেডেল লাভ কৰিবলৈ সক্ষম হয়। নেক্সটটো হ'ল আমন চেৰাৱত। তেওঁ ব্ৰঞ্জৰ মেডেল লাভ কৰিছিলে। তেওঁ খেলটো হ'ল ৰেচলিং, যিটো মল্লযুদ্ধ বুলি কয়। তেওঁ 57 কেজি মল্লযুদ্ধত তেওঁ ব্ৰঞ্জৰ মেডেল লাভ কৰে। আৰু তেওঁ হৈছে ইণ্ডিয়ান য়ংগেষ্ট এভাৰ অলিম্পিক মেডেলিষ্ট। আজিলৈকে তেওঁতকৈ সৰু কোনো খেলুৱৈ আজিলৈকে মেডেল অনা নাই অলিম্পিকত। তেওঁৱে ফাৰ্ষ্ট আমাৰ ইণ্ডিয়াৰ সবাতোতকৈ য়ংগেষ্ট প্লেয়াৰ হয়, অলিম্পিক মেডেলিষ্ট। সেইটো মনত ৰাখিব হা। এইকেইটা প্ৰশ্ন খুবেই গুৰুত্বপূৰ্ণ, পৰীক্ষাত আহিব পাৰে। সেইটো কাৰণে ডিটেইলছত আপোনালোকে চাই যাব ভিডিঅ'টো। নেক্সট কুৱেশ্যনটো হ'ল সৰবজত সিং এণ্ড মনু ভাকাৰ। তেওঁলোক দুয়োগৰাকীয়ে মিক্স ডাবল টীমত ব্ৰঞ্জৰ মেডেল লাভ কৰে, আৰু তেওঁলোকৰ গেমটো হৈছে শ্বুটিং। তেওঁলোকে সেই ছেইম 10 মিটাৰ এয়াৰ পিষ্টল, তেওঁলোকে পিষ্টলত, আৰু ইয়াৰ আগৰজনে ৰাইফলত। সেইটো মনত ৰাখিব। 10 মিটাৰ এয়াৰ পিষ্টলত মিক্স ডাবল টীমত দুয়োগৰাকীয়ে ব্ৰঞ্জৰ মেডেল লাভ কৰে। নেক্সট হ'ল মনু ভাকাৰ। তেওঁ ছিংগলকৈ খেলিও তেওঁ ব্ৰঞ্জৰ মেডেল লাভ কৰে। তেওঁৰ খেলটো হ'ল শ্বুটিং, আৰু তেওঁ ছেইম 10 মিটাৰ এয়াৰ পিষ্টলতে তেওঁ ব্ৰঞ্জৰ মেডেল লাভ কৰিবলৈ সক্ষম হয়। এতিয়া মনত হ'ল। নেক্সট হ'ল নীৰজ চোপ্ৰা। তেওঁ চিলভাৰ মেডেল লাভ কৰিবলৈ সক্ষম হৈছিলে। তেওঁৰ গেমটো আছিলে জেভলিন থ্ৰ', সকলোৱে জানে, আৰু তেওঁ এইবাৰ দলিয়াইছিলে 89.45 মিটাৰ। এতিয়া এটা কথা আছে, নীৰজ চোপ্ৰাই 2020 চনৰ অলিম্পিকত কি মেডেল লাভ কৰিছিলে? গ'ল্ড মেডেল লাভ কৰিছিলে। 2024 চনত তেওঁ কি মেডেল লাভ কৰিছিলে? চিলভাৰ মেডেল লাভ কৰিছিলে। এইকেইটা কথা মনত ৰাখিব। তেওঁ 2020 চনত কিমান মিটাৰ দলিয়াইছিলে? 87.58 মিটাৰ, আৰু 2024 চনত তেওঁ দলিয়াইছিলে 89.45 মিটাৰ। আৰু এটা কথা মনত ৰাখিব, 2024 চনৰ জেভলিন থ্ৰ'ত পাকিস্তানৰ আৰশ্বদ নদীমে এটা ৰেকৰ্ড ব্ৰেক কৰিছিলে, যিটো আজিলৈকে সেইখিনিত দলিওৱা নাই। তেওঁ 92.97 দলিয়াই 2024 চনৰ জেভলিন থ্ৰ'ত গ'ল্ড মেডেল লাভ কৰে। সেইটো এটা মনত ৰাখিব। তেওঁ 92.97 দলিয়াইছিলে। সেইখিনিয়ে হৈছে, এইখিনি গোটেই ধুনীয়াকৈ চাব, কোনে কি কি খেলত খেলি পেলাই বঁটা আনিছে, মেডেল আনিছে, সেইখিনি ধুনীয়াকৈ চাব আপোনালোকে। আৰু কোনে কি কোনটো গেমত অলপ ক্ৰিটিকেল লগা প্ৰশ্নবিলাক সুধিব পাৰে। 2020 চনত অলিম্পিক ক'ত হৈছিলে? 2020 চনৰ অলিম্পিক টকিঅ'ত হৈছিলে, আৰু সেই টকিঅ' অলিম্পিকত আমাৰ ভাৰতৰ 2টা মেডেল আহিছিলে। তাৰে এটা নীৰজ চোপ্ৰাই গ'ল্ড মেডেল লাভ কৰিছিলে, আৰু তেওঁ 87.58 মিটাৰ তেওঁ দলিয়াই গ'ল্ড মেডেল আনিছিলে ভাৰতৰ হৈ। সেইটো হ'ল। এতিয়া তেওঁ 2024 চনত চিলভাৰ মেডেল আনিছিলে 89.45 মিটাৰ দলিয়াই। অ'কে। নেক্সট হ'ল মনু ভাকাৰে ব্ৰঞ্জৰ মেডেল লাভ কৰিছিল। তেওঁ কি গেম আছিলে? শ্বুটিঙত। শ্বুটিঙৰ কোনটো? 10 মিটাৰ এয়াৰ ৰাইফল, মনত ৰাখিব। নেক্সট হ'ল সৰবজত সিং আৰু মনু ভাকাৰ। দুয়োগৰাকীয়ে একেলগে খেলি পেলাইও ব্ৰঞ্জৰ মেডেল আনিছিলে, আৰু তেওঁলোকৰ গেমটো কি আছিলে? শ্বুটিং, আৰু একেই আছিলে 10 মিটাৰ এয়াৰ পিষ্টল, ৰাইফল নহয়, পিষ্টল আছিলে। নেক্সট আছিলে আমন চেৰাৱত। তেওঁৰ গেমটো আছিলে ৰেচলিং, আৰু তেওঁ 57 কেজিত তেওঁ প্ৰতিযোগিতা কৰিছিলে, আৰু তেওঁ হৈছে ইণ্ডিয়ান য়ংগেষ্ট এভাৰ অলিম্পিক মেডেলিষ্ট, মনত ৰাখিব এইটো কথা। নেক্সট হ'ল স্বপ্নীল কোচালে। ব্ৰঞ্জৰ মেডেল লাভ কৰিছিলে। তেওঁ কি খেলত লাভ কৰিছিলে? শ্বুটিঙত, কিন্তু তেওঁ 50 মিটাৰ ৰাইফল আৰু 10 মিটাৰ পিষ্টল। কনফিউজ নহ'ব হা, এইকেইটা অলপ খেলি মেলি লগাই দিব পাৰে। নেক্সটটো হ'ল
ইণ্ডিয়া হকী টীম লাভ কৰিছিলে ইণ্ডিয়ান মেন্স হকী টীমে ব্ৰঞ্জৰ মেডেল লাভ কৰিছিলে আৰু তেওঁলোকৰ এইটো আমাৰ ভাৰতৰ বাবে তেওঁলোকে 13টা মেডেল আনিছে অলিম্পিকত অ'কে ফাৰ্ষ্টটো আনিছিলে 1928 চনত আৰু গ'ল্ড মেডেল 8টা আছিলে চিলভাৰ 1টা আৰু ব্ৰঞ্জ 4টা এইটো খুবেই মনত ৰাখিব আজিলৈ ভিডিঅ'টো ইমানে আছিলে এই টোটেল 6টা মেডেলৰ বিষয়ে আমি ধুনীয়াকৈ ডিটেইলছত আলোচনা কৰিলোঁ আৰু ইয়াৰ ওপৰতে যদি কিবা ডিটেইলছত ভিডিঅ' লাগে তেন্তে মোক কমেণ্টত জনাব অলপ মানে কওঁতে অলপ কিবা খেলিমেলি হ'ব পাৰে তাৰ বাবে ক্ষমা কৰিব ভিডিঅ'টো ইমানেই আছিলে যদি ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব ধন্যবাদ